বজালিৰ ভৱানীপুৰত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অবৈধ গৰু ভৰ্তি বাহন জব্দ ৰাষ্ট্ৰীয় বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদে জব্দ কৰিছে অবৈধ গৰু ভৰ্তি বাহনখন নথিপত্ৰবিহীন AS13A C5066 নম্বৰৰ বলেৰো পিকআপ বা বাহনসহ 11টাকৈ গৰু ভৱানীপুৰ আৰক্ষীয়ে জব্দ কৰিছে আৰক্ষীৰ চকুত ধুলি দি দৰঙৰ পৰা আনিছিল অবৈধ গৰুকেইটা বৰপেটালৈ ইতিমধ্যে ভৱানীপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে অতিকৈ দুখৰ কথা কাৰণ কিয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সকলোকে এলাৰ্ট কৰি দিছে যে গৰু সৰবৰাহ কৰাটো সম্পূৰ্ণ বন্ধ হ'ব লাগে কিন্তু তেনেস্থলত প্ৰশাসনৰ চকুত মানে ধুলি মাৰি কেনে এতিয়া দৰং জিলাৰ পৰা আহি কেনে এতিয়া বজালি জিলা পালেহি গৰুৰ সৰবৰাহকাৰী আৰু লগতে গৰু ভৰ্তি এখন গাড়ী আজি আমি ৰাষ্ট্ৰীয় বজৰং দল বৰপেটা জিলা আৰু হিন্দু পৰিষদ অসমে লগ হৈ কেনে আমি গৰুৰ গাড়ী এখন কাৰায়ত্ব কৰিলোঁ ইয়াত 11টা গৰু আছে আৰু গোটেই গৰুখিনি বৰ্তমান মানে অসুস্থ হৈ আছে কাৰণ কিয় দৰং জিলাৰ পৰা বজালি জিলালৈ আনোতে কোনো ধৰণৰ খাদ্য পানীৰ ব্যৱস্থা কৰা নাই আৰু তাত কোনো ধৰণৰ একো ব্যৱস্থা নাই কিমান গৰাকী লোক আছিল গাড়ীখনত ব্যৱসায়ী আছিল 3জন আৰু এজন চালক চেঞ্চুৰী গাড়ী চলাইছে চালকৰ লাৰ্নাৰ লাইসেন্স আছে আৰু বাকি ফাইনেন্সতো কিবা কিবি দিব লগা আছে তেওঁলোকে ফাইনেন্স ক্লিয়াৰ হোৱা নাই এতিয়ালৈকে সেইখিনি আমি জানিব পাৰিছো গৰু 11টা আছে গৰুকেইটাৰ অৱস্থা বৰ্তমান সংকটজনক হৈ আছে এতিয়া যদি ইয়াতৰ মানে চিকিৎসা যদি নকৰে এতিয়া গৰু কেইবাটাও গৰু ঢুকাব এতিয়া গতিকে এইটো আমি এটা বৰ দুখ পাইছোঁ যিহেতুকে আমি সনাতনী হিন্দু ধৰ্মৰ মানুহ হৈ আমি গৰুক মাতা হিচাপে আমি পূজা কৰোঁ আৰু সেই গৰুকে ভক্ষণ কৰি আছে একাংশ অবৈধ বাংলাদেশী মুছলমান লোকে গৰু এটা গৰু নিহত হোৱা বুলি গম পাইছোঁ কথাটো কিমান দূৰ সত্য এইটো আমিওতো দেখিছোঁ গাড়ীৰ ভিতৰত এতিয়া গৰুটো বেয়া অৱস্থাত আছে হয়তো এতিয়া গৰুটো কি ঠিক ইতিমধ্যে ঢুকালেই অৰূপজ্যোতি চৌধুৰীৰ ৰিপৰ্ট এণ্টনি ফৰাছা